হয় চাওক নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত আচলতে বিশেষকৈ বিজেপি বা বিজেপি মিত্ৰজোঁট তেওঁলোকে কোনো কাৰণত আচলতে প্ৰতিটো নিৰ্বাচনতে পিছ পৰি থাকিব নিবিচাৰে আৰু প্ৰতিটো নিৰ্বাচনতে তেওঁলোকে হাই ভল্টেজ প্ৰচাৰৰ যোগেদি ভোটাৰ ৰাইজক তেওঁলোকে আকৃষ্ট কৰিবলৈ চেষ্টা কৰে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। পঞ্চায়ত নিৰ্বাচনৰ ইতিমধ্যে গৰম বতাহ ৰাজ্যজুৰি বলিবলৈ আৰম্ভ কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনত এইবাৰ ৰাজ্যৰ আকাশত উৰিব কেইবাখনো হেলিকপ্টাৰ। এই মুহূৰ্তত মই খানাপাৰা খেলপথাৰৰ অস্থায়ী হেলিপেডত আছো আৰু মোৰ কাষত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এখন হেলিকপ্টাৰ এই মুহূৰ্তত সাজু কৰি ৰখা হৈছে। দুখনকৈ হেলিকপ্টাৰ ৰাজ্যিক বিজেপিয়ে এইবাৰ ব্যৱহাৰ কৰিব নিৰ্বাচনী প্ৰচাৰ সূচীত আৰু তাৰ বাবে ইতিমধ্যে সকলোখিনি ব্যৱস্থাপনা হাতত লোৱা হৈছে। বিশেষভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি বিজেপিৰ যিসকল ষ্টাৰ কেম্পেইনাৰ আছে এই ষ্টাৰ কেম্পেইনাৰসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলাই জিলাই পঞ্চায়তে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ বাবে এই হেলিকপ্টাৰসমূহ ব্যৱহাৰ কৰিব, যাৰ বাবে বৰ্তমান সময়ত সকলোখিনি ইয়াত ব্যৱস্থাপনা কৰা হৈছে আৰু আজিৰে পৰাই ৰাজ্যৰ আকাশত হেলিকপ্টাৰ উৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন হেলিকপ্টাৰ তেওঁ ব্যৱহাৰ কৰিব, আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি অন্যান্য কেইবাজনো জ্যেষ্ঠ নেতাই হেলিকপ্টাৰ ব্যৱহাৰ কৰিব, যাৰ যোগেদি তেওঁলোকে একেদিনাখনেই কেইবাখনো জিলাত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁলোকে অংশগ্ৰহণ কৰিব। আমি দেখিবলৈ পাওঁ যে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ আচলতে ত্ৰুটি তেওঁলোকে ৰাখিব নিবিচাৰে, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে হেলিকপ্টাৰৰ যোগেদি ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰো এটা অভিনৱ পন্থা তেওঁলোকে বিশেষভাৱে হাতত লৈছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত। আমি পূৰ্বতে পঞ্চায়ত নিৰ্বাচনত এনেধৰণৰ পৰিৱেশ তেনেধৰণে ইমান দেখিবলৈ পোৱা নাযায়। পঞ্চায়ত বিধানসভা বা লোকসভা নিৰ্বাচনত আমি দেখোঁ যে বিভিন্ন হাই ভল্টেজ আচলতে প্ৰচাৰ চলোৱা হয়, হেলিকপ্টাৰ আকাশত উৰুৱা হয়, কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনতো হেলিকপ্টাৰ উৰুৱাই বিজেপি এক প্ৰকাৰ চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ যোগেদি ভোটাৰক কিছু আকৃষ্ট কৰাৰ নিৰ্বাচনী প্ৰচাৰ সভালৈ ভোটাৰক আকৃষ্ট কৰাৰ বাবেও তেওঁলোকে কিছু এক পন্থা হাতত লৈছে আৰু তাৰ বাবে এতিয়া সকলোখিনি ইয়াত সাজু কৰা হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনী খানাপাৰা খেলপথাৰত ইতিমধ্যে গঢ়ি তোলা হৈছে আৰু সতীৰ্থ ময়ূৰে আমাৰ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছে। দিনে নিশা ইতিমধ্যে কেইবাজনো নিৰাপত্তাৰক্ষীয়ে এই যিখিনি স্থান এই অস্থায়ী হেলিপেডৰ চাৰিওফালে তেওঁলোকে পহৰা দি আছে, কাৰণ বহু ভিভিআইপিয়ে এই খানাপাৰা খেলপথাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ প্ৰতিদিনাখনে তেওঁলোকে উৰা মাৰিব। যিহেতু 2 আৰু 7 মে'ত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। বিশেষকৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপিৰ যি প্ৰচাৰ সেয়া তুংগত হৈছে আৰু আজিৰে পৰা হেলিকপ্টাৰ উৰুৱাই বিজেপিয়ে আচলতে পঞ্চায়তে প্ৰচাৰ চলাবলৈ সাজু হৈছে, য'ত বহু ৰথী মহাৰথীক দেখিবলৈ পোৱা যাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াকে ধৰি কেইবাজনো কেবিনেট মন্ত্ৰী, কেইবাজনো ষ্টাৰ কেম্পেইনাৰ আৰু ৰাজ্যিক বিজেপিকে ধৰি ৰাষ্ট্ৰীয় বিজেপিৰ কেইবাজনো নেতাও হয়তো অহাৰ সম্ভাৱনা আছে। গতিকে তেনেধৰণে সকলোখিনি পৰিকল্পনা মতে তেওঁলোকে প্ৰচাৰৰ বাবে ইতিমধ্যে সাজু কৰিছে আৰু শাসক পক্ষই এই ক্ষেত্ৰত বিশেষভাৱে প্ৰচাৰৰ ক্ষেত্ৰত বহু আগুৱাই আছে বিৰোধীতকৈ, যাৰ বাবে দেখিবলৈ পোৱা গৈছে হেলিকপ্টাৰৰ যোগেদি এবাৰ প্ৰচাৰ চলাবলৈ সাজু হৈছে ৰাজ্যিক বিজেপি। আৰু এই মুহূৰ্তত খানাপাৰা খেলপথাৰত দুখনকৈ হেলিকপ্টাৰ সাজু কৰা হৈছে। এখন হেলিকপ্টাৰ আজি ইতিমধ্যে ইয়াৰ পৰা উৰা মাৰিছে বৰঝাৰ বিমানবন্দৰৰ অভিমুখে। বৰঝাৰ বিমানবন্দৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰিবলৈ যাব। তাৰ সমান্তৰালভাৱে আন এখন হেলিকপ্টাৰ ইয়াত সাজু কৰি ৰখা হৈছে। এই হেলিকপ্টাৰখনো হয়তো কাইলৈ ইয়াৰ পৰা উৰা মাৰিব। এনেধৰণে হেলিকপ্টাৰৰ যোগেদি পঞ্চায়ত নিৰ্বাচনৰ যি ৰণদুন্দুবি, যি ৰণডংকা সেয়া বজাবলৈ ইতিমধ্যে ৰাজ্যিক বিজেপি তথা বিজেপি মিত্ৰজোঁট সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে এতিয়া শাসক বিৰোধী সকলো তৎপৰ হোৱাৰ মাজতে যেন শাসকে আৰু এখোজ আগবাঢ়ি গৈ শাসক পক্ষৰ ষ্টাৰ কেম্পেইনাৰসকলে প্ৰচাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব হেলিকপ্টাৰ। গতিকে ৰাইজৰ ওচৰলৈ খৰকৈ যাবলৈ, বহু ৰাইজৰ ওচৰলৈ যাবলৈ এনেধৰণে হেলিকপ্টাৰ ব্যৱহাৰৰ দৰে যুঁজা চলাইছে শাসকীয় পক্ষই। তাৰ পৰিৱৰ্তে কিন্তু বিৰোধীয়ে ক'ৰবাত এই ক্ষেত্ৰত যেন এক গ'ল পিছ পৰি ৰোৱা দেখিবলৈ পোৱা গৈছে।